নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই এডুকেশ্যনৰ যিটো চেপ্টাৰ আছে স্মৃতি, মনোযোগ আৰু আগ্ৰহ, তাৰ ওপৰত থকা মই যি পাৰ্ট 2 ভিডিঅ' আলোচনা কৰিছোঁ। মনোযোগ কিদৰে ধৰি ৰাখিব পাৰি, অভ্যাস গঠনৰ দ্বাৰা, অনুশীলনৰ প্ৰভাৱৰ দ্বাৰা, আদৰ্শ পৰিৱেশৰ দ্বাৰা। অৰ্থাৎ মনোযোগ, আমি যে কিবা এখন ছাবজেক্ট পঢ়োঁ তাৰ ওপৰত আমি অৰ্থাৎ আমি যদি দৈনন্দিন অভ্যাস কৰোঁ তেনেদৰে আমাৰ মনোযোগ আমি ধৰি ৰাখিব পাৰোঁ। তাৰপিছত আগ্ৰহ আছে তোমালোকৰ এটা ইউনিট, আগ্ৰহ হিচাপে তোমালোকৰ এটা টপিক হিচাপে আছে। আগ্ৰহ মানে তোমালোকে জানাই, আমি কিবা এটা বিষয়ৰ প্ৰতি আগ্ৰহ হোৱা, অৰ্থাৎ যিকোনো বিষয়ৰ ওপৰত জড়িত থকা সম্বন্ধ আমি অৱস্থাকে আগ্ৰহ বুলি কওঁ। আগ্ৰহক লৈ বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ মতবাদ পোষণ কৰিছে। তোমালোকক মই দিয়া মতবাদকেইটা তোমালোকে চাবা। মই দিয়া 5টামান মতবাদ আছে। মই যিখিনি মতবাদ তোমালোকৰ বাবে চিন দিছোঁ, তোমালোকে এই 5টা মতবাদ চালেও হ'ব। তোমালোকৰ ছেছনেল বা ফাইনেল এক্সামত কেনেধৰণৰ কুৱেশ্যন এনচাৰ আহে মই তাৰ ওপৰত আগতে প্ৰশ্নবিলাক আলোচনা কৰিছোঁ। তাৰপিছত আগ্ৰহৰ বৈশিষ্ট্যসমূহ, ই মনৰ ব্যক্তিনিষ্ঠ অনুভূতিৰ পৰা সৃষ্টি হয়। আগ্ৰহৰ অভিজ্ঞতাসমূহ দীৰ্ঘস্থায়ী বিধৰ হয়। আগ্ৰহে ছাত্ৰৰ শিক্ষা গ্ৰহণৰ মৌলিক প্ৰয়োজনীয়তা স্বৰূপে অভিৰোচনৰ কাম কৰে। আগ্ৰহৰ কিছুমান প্ৰভাৱিত কৰা কাৰক, অৰ্থাৎ বয়সক লৈ আমাৰ আগ্ৰহবিলাক কমি যায়। তাৰপিছত লিংগ, কিছুমান ছাত্ৰ ছাত্ৰী হওক, কিছুমান ছোৱালী নাচিবলৈ আগ্ৰহ থাকে কিন্তু ল'ৰা কিছুমানে নাচিবলৈ লাজ কৰে। সেনেধৰণৰ কথাবিলাক হৈছে আগ্ৰহৰ ক্ষেত্ৰত এক বিশেষভাৱে প্ৰভাৱিত কৰা কাৰক। দৈহিক অৱস্থা, অৰ্থাৎ আমি যদি শাৰীৰিকভাৱে সুস্থ হৈ নাথাকোঁ তেন্তে আগ্ৰহৰ ক্ষেত্ৰত আমাৰ প্ৰভাৱ সৃষ্টি কৰিব পাৰে। তাৰ প্ৰশিক্ষণৰ জৰিয়তে আমাৰ কিছুমান আগ্ৰহ ভাল হ'ব পাৰে। তাৰপিছত তোমালোকৰ আছে আগ্ৰহৰ প্ৰকাৰ, সুপ্ত আগ্ৰহ, আৰ্জিত আগ্ৰহ, স্থায়ী আগ্ৰহ, আৰু তোমালোকৰ ইতিবাচক আগ্ৰহ, নেতিবাচক আগ্ৰহ, বহুকেইটা আগ্ৰহৰ প্ৰকাৰ আছে। তোমালোকে সুপ্ত আগ্ৰহ, আৰ্জিত আগ্ৰহ, স্থায়ী আগ্ৰহ, তাৰপিছত তোমালোকে ইতিবাচক আগ্ৰহ আৰু নেতিবাচক আগ্ৰহৰ বিষয়ে তোমালোকে চাবা। স্থায়ী আগ্ৰহটো 3 নম্বৰ স্থায়ী আগ্ৰহ। তাৰপিছত তোমালোকৰ স্থায়ী আগ্ৰহ মানে হৈছে যিকোনো এটা সমাজৰ প্ৰতি লক্ষ্য ৰখা। তাৰপিছত কিছুমান ইতিবাচক আগ্ৰহ থাকে, কিছুমান ইতিবাচক আগ্ৰহ থাকে। তোমালোকে জানা যিবিলাক আগ্ৰহ কাৰো হিত সাধন নকৰে তেনেবিলাক হৈছে নেতিবাচক আগ্ৰহ, আৰু যিবিলাকে হিত সাধন কৰে সেইবিলাক হৈছে ইতিবাচক আগ্ৰহ। যদি তোমালোকক প্ৰশ্ন উত্তৰ লাগে প্লিজ তোমালোকে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।